গোৱালপাৰা পঞ্চৰত্নত বন বিভাগৰ উচ্ছেদ অভিযান। পঞ্চৰত্ন ৪৬ নং ৰাজ্যিক ঘাইপথৰ দুয়ো কাষত থকা প্ৰায় ৫০টা পৰিয়ালৰ বাসগৃহত চলিল চৰকাৰৰ বুলডজাৰ। চকুৰ সন্মুখত নিজৰ ঘৰ ভঙা দৃশ্য দেখি উচপি উঠিল উচ্ছেদিত পৰিয়াল। আমচু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি তীব্ৰ প্ৰতিক্ৰিয়া। আজি গোৱালপাৰা জিলাৰ পঞ্চৰত্নত চলিল উচ্ছেদ অভিযান। গোৱালপাৰাৰ আঞ্চলিক বন বিভাগৰ অন্তৰ্গত পঞ্চৰত্নত প্ৰায় অৰ্ধশতাধিক পৰিয়ালৰ বাসগৃহত চলিল চৰকাৰী বুলডজাৰ। উল্লেখ্য যে গোৱালপাৰা চহৰৰ পৰা ব্ৰহ্মপুত্ৰ নৈ পাৰেৰে যোৱা পঞ্চৰত্ন ৪৬ নং ৰাজ্যিক ঘাইপথৰ দুয়ো কাষৰে থকা প্ৰায় অৰ্ধশতাধিক পৰিয়ালক এক সপ্তাহ পূৰ্বে ঘৰ ভাঙি লৈ যাবলৈ বন বিভাগে জাননী জাৰি কৰিছিল। বন বিভাগৰ জাননীৰ প্ৰতি সঁহাৰি জনাই একাংশই নিজৰ ঘৰ-বাৰী ভাঙি নদীৰ পাৰত আশ্ৰয় লৈছে। আন একাংশ পৰিয়ালে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈ উচ্চ ন্যায়ালয়ৰ পৰা এখন উচ্ছেদ স্থগিত ৰখাৰ পত্ৰ প্ৰেৰণ কৰে যদিও বন বিভাগে উচ্চ ন্যায়ালয়ৰ উচ্ছেদ স্থগিত ৰখাৰ আদেশক অঙ্গুষ্ঠ দেখুৱাই আজি প্ৰায় ২ শতাধিক আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ লগত লৈ এফালৰ পৰা চৰকাৰী বুলডজাৰ লগাই ঘৰ-বাৰী ভাঙি দিয়ে। উচ্ছেদিত পৰিয়ালৰ অভিযোগ বন বিভাগে বৈষম্যমূলকভাৱে উচ্ছেদ কৰি আছে। ৫০-৬০ বছৰ ধৰি বসবাস কৰি অহা পৰিয়ালক একেধৰণৰ উচ্ছেদ কৰা কাৰ্যক ধিক্কাৰ জনাই উচ্ছেদিত লোকে। ইপিনে উচ্ছেদক লৈ গোৱালপাৰা জিলাৰ ছাত্ৰ মুক্তিৰ সভাপতি জাকিৰ হুছেইনে কয় যে উচ্ছেদিত লোকসকল হৈছে ভাৰতীয় নাগৰিক। গতিকে ভাৰতীয় নাগৰিকক এইদৰে অমানৱীয়ভাৱে উচ্ছেদ বন্ধ কৰিব লাগে। অতি শীঘ্ৰে উচ্ছেদিত ভূমিহীন পৰিয়ালক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি দিবলৈ দাবী জনাই অন্যথা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে। এনে দাবী গোৱালপাৰা জিলাৰ আমচুৰ জিলা আমচুৰ সভাপতি আনিমুল হক চৌধুৰীয়ে পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ কৰা উচ্ছেদ কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। তেওঁ জিলা প্ৰশাসনক এই অমানৱীয় উচ্ছেদ অভিযান বন্ধ কৰিবলৈ দাবী জনায়।
মই খাজনা দি কল মই ফরেস্ট ডিপার্টমেন্ট মোর ভাই ভাঙি দিও মোক মারি আনা হাই কোর্টের অর্ডার ভাঙিব এটা আমি কেন ফরেস্ট বহুত পিছত আছে বহুত পিছত ফরেস্ট ডিপার্টমেন্ট এটা রিবেল খাস হয় আমি গুৱাহাটীৰ পৰা অলরেডি কাগজ ওলাই লৈ আহিছো গুৱাহাটীৰ পৰা কাগজ ওলাই লৈ আহিছো এটা কি কেনেকৈ ভাঙি আছে আমাক এটা নহয় বন্ধ করো এটা নামানো আমি এটা নামানো কাগজ আপনি এবিলাক যদি বাসা পার করে ভাঙ বাসা লাগবো ওরা ভাঙিব দিছে তো এই ও বন্ধ করো বাসা আপনারা কি বন্ধ করো ফোনকালে বন্ধ করবা লাগে তো হ্যাঁ এটা কোনে ভাঙিব দিছে এটা সাকসুন সাকসুন বলে নাই আমার কেন বডি গেছিলাম আমার দাদা 30 বছর আরে 30 বছর 50 বছর উপরে পড়াই যে আছে আমি গুৱাহাটীৰ পৰা আমি কাগজ ওলাই আনছো হাইকোৰ্টৰ পৰা মই মডেল লৈছো আপুনি পঢ়ি থাকে চিটা কবি সব আছে আমাৰ ইয়াতে আমাৰ এইটো ফৰেষ্ট নো পৰে এতিয়া কৈ আছে ৰিবলি বলি পৰি আছে হ্যাঁ সব আমাৰ খাজনা ৰসি সব আমি খাজনাও দিছো এইটো মাটিত আমি খাজনা যদি দিছো কিয় ভাঙি মাছে আমাৰ এইখিনি হ্যাঁ বন্ধ কৰিছে ফরেস্ট ভাঙি দিও পিছনে মাপি জুকিয়ান ভাঙি দিও আমার আপত্তি নাই এবা কাগজ আপনি যদি ফরেস্ট পরে আমি ভাঙিও দিম আমি ভাঙি দিম আমি ভাঙি দিম নহয় ফটো মাটি নহয় এটো রিবেল খাস হয় আমি গুৱাহাটীৰ পৰা ওলাই লৈছো কাগজ হাইকোর্টৰ কাগজ ওলাই আনছো আমি এৰবা পৰি চাক আমনা লগে গুৱাহাটী হাইকোর্টৰ পৰা আমি কাগজ ওলাই লৈছো ইমান দৌৰা ধরে কি এটো খাস রিবেল খাস হয় ফরেস্ট বহুত পিছ দিছে এটো সব আপনারা কি রাই দিছে এটা ফেক বুলি এটা যে হতা থেকে আমি নোটিস দিছিল নহয় বনবেগে নহয় এতে যেটা আমাকে নোটিস দিছে গুৱাহাটী হাইকোর্টের পৰা এটো এতে লিখি দিছে যে এটো যেটা নোটিস আমাকে দিছে এটা ফেক বুলি লিখি দিছে এটা গুৱাহাটী হাইকোর্টে কো একো না জানে যে এটা নোটিস দিছে বুলি গুৱাহাটী এটা খবর পাওয়া নাই গুৱাহাটী নিউজ এটা আছে ভাঙি দেখাইছো না মানে একো না চাই আমি গুৱাহাটী বনবেগে একো না মানি আছে একো না মানে বনবেগে এটা অতি সোনকালে আমাক বিচার লাগিব অতি সোনকালে আমাক বিচার লাগিব ফরেস্ট ডিপার্টমেন্ট ভাঙি আছে ভাঙি দিও আমি ভাঙি দিম লগত ফরেস্ট থাকে আমি ভাঙি দিম লগত ফরেস্ট মাটি নহয় যদি ফরেস্ট মাটি থাকে আমি ভাঙি দিম নিজে ভাঙি দিম আমি এটি মন্ডল লোক এটা ফসল নহয় ফসল পুরো সীমা আছে প্লেয়ার আছে এরকম মোটা প্লেয়ার আছে প্লেয়ার বাহির আমি প্লেয়ার বাহির আমরা আছো এই ভাই এই সাইড আমালোক আচ্ছা ঠিক আছে আপনারা আজকে মানে রেভিনিউ রেফ্লেকশন হাত ধরে দেখুৱাইছিলো কিন্তু ডিএফৰ ৰেসপন্ড নিদিয়ে কাগজ হাতত নলায়ে নেচাই যেটো আমাৰ হাইকোৰ্টৰ অৰ্ডাৰ আছে হেতু মানে ডিএফৰ নেচায়ে নালাৰে হাতে দি হেতু যেটো আমি ইমান বছৰ আজি 70 চনৰ পৰা খাজনা ৰচিদ আছে আমাৰ তাত হেবিলাক নাচায়ে কেনেকৈ ইয়াত আমাৰ ফৰেষ্ট এৰিয়া নপৰে কেনেকৈ ভাঙা যায় যেটো হে আমাৰ খাস ছট ভাঙিছে তেতিয়ালে আপোনালোকে ৰিজৰ্টখন ভাঙক ৰিজৰ্টখন কেনে ভাঙে ৰিজৰ্টখনৰ ফালে কিয় আছে ৰিজৰ্টখনৰ সম্পৰ্ক বহুত বেছি ৰিজৰ্ট
অসুবিধা হৈছে ৰড সেফটি কৈছে ৰিজৰ্টখনৰ খাস মাটিত পৰিছে যেহেতু ৰিজৰ্টখনৰ ভাঙিব লাগিব যেহেতু সব গেলা যেহেতু খাসতে পৰিছে না ৰিজৰ্টখনতো খাসতে আছে গতিকে ৰিজৰ্টটো ভাঙা যাব লাগিব সঁচাকৈ দুৰ্ভাগ্যজনক আজি আমি কেইবাদিনৰ ধৰি গোৱালপাৰা জিলা প্ৰশাসনক বাৰম্বাৰ আমি অৱগত কৰি আহিছিলোঁ জনাই আহিছোঁ যে বৰ্তমান অত্যন্ত ঠাণ্ডাৰ বতৰ এই ঠাণ্ডাৰ সময়ত এই যিবিলাক জাননী জাৰি কৰিছিল গোৱালপাৰা জিলাৰ পঞ্চৰত্ন আৰু হাছিলা বিৰত কিছুমান তেওঁলোকে উচ্ছেদৰ কাৰণে জাননী জাৰি কৰিছিল আৰু এই জাননী জাৰি কৰাৰ ক্ষেত্ৰত আমি তেওঁলোকক আবেদন জনাইছিলোঁ যে বৰ্তমান ঠাণ্ডাৰ কাৰণে ঠাণ্ডাৰ প্ৰতি লক্ষ্য ৰাখি আৰু ছাত্ৰ ছাত্ৰীৰ পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই উচ্ছেদসমূহ বন্ধ কৰাৰ কাৰণে আমি দাবী জনাইছোঁ কিন্তু কোনো ধৰণৰ তেওঁলোকে দাবী মানা নাই তেওঁলোকে গোৱালপাৰা পঞ্চৰত্ন অঞ্চলৰ কিছু লোকে ইতিমধ্যে গুৱাহাটী হাইকোৰ্ট তেওঁলোকে আপিল কৰিছিল তেওঁলোকে আবেদন জনাইছিল আৰু হাইকোৰ্টে লিখিত ভাষাৰে অৰ্ডাৰ দিছিল যে যিবিলাক জাননী প্ৰেৰণ কৰিছিল সেই জাননীবিলাক নীতি বহিৰ্ভূতভাৱে তেওঁলোকে জাননী প্ৰেৰণ কৰিছিল য'ত তাৰ কাৰণে তেওঁলোকক আইনগতভাৱে জাননী প্ৰেৰণ কৰাৰ কাৰণে তেওঁলোকক অৰ্ডাৰ দিছিল আৰু সকলোখন অৰ্ডাৰ নস্থাত কৰি তেওঁলোকে ইত্যাদি শাসন চলাই জবৰদস্তিকে এই ঘৰবিলাক ভাঙি দিয়া হ'ল গতিকে আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আমি সদৌ অসম শিক্ষা ছাত্ৰ সম্পৰ্কে আমচুৰ গোৱালপাৰা জিলা সমিতিৰ পৰা গৰিহণা দিছোঁ আৰু অতি শীঘ্ৰে এই উচ্ছেদ বন্ধ কৰি চৰকাৰক দাবী জনাইছোঁ কাৰণ যিসমূহ লোকক উচ্ছেদ কৰা তেওঁলোকক কোনো ধৰণৰ সংস্থাপনৰ ব্যৱস্থা কৰা নাই গতিকে সংস্থাপনৰ ব্যৱস্থা কৰাৰ তাৰ পিছত তেওঁলোকক উচ্ছেদ ক'ব পাৰে আৰু যিসকলক উচ্ছেদ ইতিমধ্যে কৰিছে নীতি বহিৰ্ভূতভাৱে তেওঁলোকক অতি শীঘ্ৰে ক্ষতিপূৰণ দিয়াৰ কাৰণে আমি অসম চৰকাৰক দাবী জনাইছোঁ আৰু অন্যথা কিন্তু আমি ইয়াৰ বিৰুদ্ধে সদৌ অসম শিক্ষা ছাত্ৰ সম্পৰ্কে আমচুৰ গোৱালপাৰা জিলা সমিতিৰ উদ্যোগত তীব্ৰ গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম।